ব্ৰিডিং টেঙেৰী বৃহত্তৰ অঞ্চলটো বহুত পিছপৰা। আমি বিশেষকৈ চৰকাৰক দুখ দিবও নিবিচাৰোঁ, কাৰণ তেওঁলোকে যথেষ্ট সুবিধা আমাক আগবঢ়াইছে। যদিও আগবঢ়াইছে তথাপিও কিছু আমি ভাবোঁ আমাৰ নিজৰ ফালৰ পৰা কৰাটো দৰকাৰ থাকে। তো আমি এটা ক্ষুদ্ৰ প্ৰয়াস, সেইটো ক'ভিডৰ সময়ত এওঁলোকে যেতিয়া এম্বুলেঞ্চৰ অভাৱৰ সন্মুখীন হৈছিলে, সেইটো সময়ত তেওঁলোকে উঠাই মেলি যেতিয়া অভাৱ বাকী থাকি গ'ল বহুতখিনি টকা দিবলৈ, মই সুধিছিলোঁ কি হ'ল এম্বুলেঞ্চখন, এওঁলোকক গালিও পাইছিলে বহুতে অলপ দিন হোৱাৰ কাৰণে। তাৰপিছত মই ক'লে যে অলপ পইচাৰ অভাৱ হৈছে। মই ক'লোঁ ঠিক আছে বাৰু হ'ব, মই হেৰি কৰিম বুলি। এনেই ব্ৰিডিংবাসীৰ লগত মোটামুটি জড়িত থাকোঁ বহুতখিনি অনুষ্ঠানতে, তেনেকৈ বিশেষকৈ মোৰ সমাজলৈ অহাৰ অভিজ্ঞতা নাই। এইবাৰ প্ৰথম আৰু সিহঁতি ক'লে যে আপুনি আহকচোন এবাৰ আপোনাক অকণমান চিনাকি কৰি দিওঁ, কাৰণে মই আহিলোঁ। তেনেকৈ আছোঁ আৰু আগতে কিবা কিবি যিমানখিনি পাৰোঁ ভৱিষ্যতেও কৰি যাম বুলি আশাটো ৰাখিছোঁ তেনেকৈ। আৰু এইটো এটা ক্ষুদ্ৰ প্ৰয়াস। আমাৰ এম্বুলেঞ্চখন আমি সকলোৱে মিলি আনিছোঁ। মই আনিছোঁ বুলি ক'ব নোৱাৰোঁ, বা আমি সকলোৱে মিলি অলপ খালি মোৰ ফালৰ পৰা সহযোগ কৰিলোঁ বাৰু ৰাইজৰ লগত। ভৱিষ্যতেও চাওঁ তেনেকৈ থাকি যাম বুলি আশা কৰিছোঁ, প্ৰতিটো সুখ দুখ বিপদ আপদে। সেইটোৱে কাৰণ আমি ব্ৰিডিঙৰ ল'ৰাই এইখিনি অনুভৱ কৰোঁ, আমাৰ অভাৱখিনি কি আছে। আমি আগৰ পৰাই যুঁজি আহিছোঁ এই ক্ষেত্ৰত। গতিকেলৈ এইটো এটা আমাৰ সৰু প্ৰয়াস, আৰু আমি গোটেইখিনিয়ে অঞ্চলৰ ৰাইজে মিলিয়েই কামবিলাক হাতত লৈ যিমানখিনি পাৰোঁ চাওঁ, আগলৈও আগন্তুক দিনতো এনেকৈ চলি যাম বুলি আশা কৰিছোঁ। আৰু ক'ভিড মহামাৰী যি সমগ্ৰ বিশ্বতে যি সময়ত ত্ৰাসৰ সৃষ্টি কৰিছিলে, আমাৰ অঞ্চলতো আমি দেখিবলৈ পাইছিলোঁ ক'ভিডৰ যি মহামাৰীৰ ফলত আমাৰ নানান ৰাইজৰ সমস্যা হৈছিল। আৰু বিগত এই প্ৰায় 3 বছৰ 4 বছৰ আগৰ এই পৰিকল্পনা আমি দেখিছিলোঁ ক'ভিডৰ সময়ত আমাৰ এই সমগ্ৰ অঞ্চলটি বহু সমস্যাৰে জৰ্জৰিত এটি অঞ্চল। আপোনালোকে জানে আমাৰ ইয়াত এম্বুলেঞ্চ এখনৰ অভাৱ আমি অনুভৱ কৰিছিলোঁ, আৰু সেই মুহূৰ্ততে আমি ইয়াৰ স্থানীয় ৰাইজ দল সংগঠন সকলোৱে একত্ৰিতভাৱে আমি আলোচনা কৰি এখনি এম্বুলেঞ্চ কেনেকৈ আনিব পাৰি তাৰ চিন্তা চৰ্চা কৰিছিলোঁ। তাৰ চিন্তা চৰ্চা কৰি আমি ৰাইজৰ দান বৰঙণি লৈ আমি আগবাঢ়িছিলোঁ। কিন্তু আমি পিছত পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ এম্বুলেঞ্চখনিৰ যি দাম, সেই দাম আমাৰ মজুত কৰিবলৈ আমি সক্ষম হোৱা নাছিলোঁ, যিহেতু সেইবাবে আমাৰ অকণমান পলম হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই অঞ্চলৰে এজন উদীয়মান ব্যৱসায়ী নটভূষণ সোণোৱাল ডাঙৰীয়া আগবাঢ়ি আহি আমাক যি বাকী ধন আমাৰ লাগিছিল তেওঁ প্ৰদান কৰি আমাক ধন্য কৰিলে। গতিকে আজি আমি সেই এম্বুলেঞ্চ বাকী আমি আজি আনিবলৈ সক্ষম হ'লোঁ। নটভূষণৰ বাকী ধন কিমান দেৱা? নটভূষণ সোণোৱাল দেৱে বাকী ধন প্ৰায় 5.5 লক্ষাধিক টকা তেখেতে প্ৰদান কৰিছে আমাৰ এই এম্বুলেঞ্চ বাকীৰ কাৰণে। ৰাইজৰ পৰা প্ৰায় 4,44,000 টকা আমি মুঠ ধন সংগ্ৰহ কৰিছিলোঁ, আৰু প্ৰায় 3 বছৰত ইণ্টাৰেষ্ট আমি বেংকৰ পৰা প্ৰায় 23,000 টকা আমি লাভ কৰিছিলোঁ। গোটেই তথ্যসমূহ আমি ইতিমধ্যে আনি মজুত কৰি ৰাখিছোঁ।